বজালী জিলাৰ বিশেষকৈ পাটাচাৰকুছি সমষ্টিৰ বিধায়ক হিচাপে মোৰ পৰম সৌভাগ্য যে আজি মই বিধায়ক হিচাপে দায়িত্ব থকাৰ পিছত সমগ্ৰ অসমৰ আমাৰ যি অধ্যক্ষকে আদি কৰি আমাৰ মন্ত্ৰী বিধায়কসকলৰ একত্ৰিতভাৱে যি আজি ইয়াতে বজালী পবিত্ৰ ভূমিত আহিলে আৰু পবিত্ৰ ভূমিত এইকাৰণে আহিলে যিহেতু আমাৰ ঐতিহাসিক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ অসম বিধানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দুয়োজনৰ প্ৰচেষ্টাত এক ঐতিহাসিক সিদ্ধান্ত হৈছিলে যে অসমৰ গুৱাহাটীৰ বাহিৰত আমি বিধানসভা অনুষ্ঠিত কৰিব লাগে আৰু সেই বিধানসভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে ভাৰতবৰ্ষৰ কোনো স্থানত চাগে যি ৰাজধানীৰ বাহিৰত আহোঁতে আজিলৈ কোনো ধৰণৰ এছেম্বলি হোৱা নাই আৰু এই এছেম্বলি প্ৰথমবাৰৰ বাবে আজি মই ভাবোঁ যে কোকৰাঝাৰত অনুষ্ঠিত হৈছে আৰু কোকৰাঝাৰত অনুষ্ঠিত হোৱা যিখন এছেম্বলি আজি এদিনীয়া এছেম্বলি মই অভিভূত হৈছোঁ মই মনত প্ৰশান্তি পাইছোঁ আৰু মই লগতে মই নিজে বিধানসভাত থকাতে মই নিজে নিজৰ অশ্ৰু নিগৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আজি বক্তব্য ৰাখিছে এই সকলোৰে সমন্বয় সেয়া অসমীয়াই হওক বঙালীয়ে হওক বড়োই হওক গোৰ্খাই হওক বাগানৰ মানুহেই হওক চাহ জনজাতীয় হওক হীৰাই হওক বিভিন্ন ধৰণৰ শৰণীয়া কছাৰী ৰাভাকে আদি কৰি এই সমন্বয়ৰ বাৰ্তা বিলালে আৰু ইয়াৰ লগতে মই তেখেতৰ বক্তব্যৰ জৰিয়তে জ্ঞাত হ'লোঁ যে কোনো মুখ্যমন্ত্ৰীয়ে BTAD অঞ্চলত বা কোকৰাঝাৰ অঞ্চলত কোনো মুখ্যমন্ত্ৰীয়ে নৈশ যাপন কৰা নাছিলে 8 দিনকৈ তেখেতে আমাৰ এই অঞ্চলত BTAD অঞ্চলত আছিলে তো আজিলৈ কোনো ধৰণৰ মুখ্যমন্ত্ৰী কৰা নাছিলে এইটো খুব ডাঙৰ খবৰ আমাৰ কাৰণে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰক ধন্যবাদ জনাইছোঁ আমাৰ অধ্যক্ষ ডাঙৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ পৰম সৌভাগ্য যে তেওঁলোকে ৰাতিপুৱা ইয়াতে জলপান গ্ৰহণ কৰিছিলে আৰু ঘূৰি অহাৰ সময়ত নিয়ম মাফিক যিমানখিনি ধৰক কোনো অত্যাধিক আমি পোৱা নাই ৰাতিপুৱাৰ ভাগতো সাধাৰণ ৰুটি চব্জি আৰু এতিয়াও ভাত দাইল চব্জি লৈ পেলাই অকণমান মাছ লৈ পেলাই যি আমি তেওঁলোকক আপ্যায়ন কৰিলোঁ এই আপ্যায়ন কৰাৰ পিছত আমাৰ পবিত্ৰ ভূমি বজালী এইটো ঐতিহাসিক দিন আমাৰ কাৰণে কাৰণ কি ইয়াতে সকলো উদ্যোগকে আদি কৰি সকলোৱে ইয়াতে আহিলে মই এই সমষ্টিৰ বিধায়ক হিচাপে মই নথৈ আনন্দিত উৎফুল্লিত হৈছোঁ আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ এনেকুৱাকৈ যাতে আগন্তুক দিনত মই ভাবোঁ যে গুৱাহাটীৰ বাহিৰত অকল BTADতে নহয় অন্য ঠাইতো যাতে এছেম্বলি কৰিব পাৰে তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই অধ্যক্ষ ডাঙৰীয়াক আহ্বান জনাইছোঁ মই প্ৰাক্তন অধ্যক্ষ হিচাপে আমি সকলো আহিয়ে ইয়াতে আমি আতিথ্য লৈছোঁ প্ৰথম বজালীতে আতিথ্য লৈছোঁ তাৰপিছত কোকৰাঝাৰলৈকে গৈছোঁ খুব ভাল ধৰণে হৈ গৈছে তাত আৰু কথাখিনিতো সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে আপোনালোকে সকলোৱে গম পাইছে বজালীৰ সীমা নিৰ্ধাৰণ কমিটিখনত আপুনি মূল ব্যক্তি আছিল আজিলৈকে বজালীৰ সীমা নিৰ্ধাৰণ আপুনি কি মন্তব্য কৰি যাব আমি আশাত আছোঁ চাওক এইবিলাক অলপ চেঞ্চিটিভ আৰু জটিল বিষয় আজি ভাল দিনটোত অন্য কথা নুসুধিব সমস্যা হৈছে